আপোনালোক সকলোকে চাপৰি বজাই নাচিবলৈ কৈছে। ধৰিবাহে বান্ধৱ থিয় হৈ ধৰিবাহে বান্ধৱ কৃষ্ণই বোলে আই মই চুৰ কৰা নাই ও আই চুৰ কৰা নাই মিছা কৈয়ে মোক দুখিব নাপায় ঐ দুখিব নৰৰূপে ভগৱন্ত আহি নন্দ যশোদাৰ গৃহত ডাঙৰ দীঘল হৈছে। আইমাতৃ যশোদাই নাজানে যে তেওঁৰ গৃহত ঈশ্বৰ আহি বাস কৰিছে। আইমাতৃয়ে কেঁচুৱা ল'ৰা বুলি ভাবি কৈছে তুমি কাৰো ঘৰত চুৰ নকৰিবা। আপোনালোকে জানেই তেতিয়া প্ৰভুৱে মাতৃক কৈছে বোলে কৃষ্ণই বোলে আই মই চুৰ কৰা নাই মিছাকৈ মামু দুখিব নাপায় মাতৃ মই কাৰো ঘৰত এইবিলাক কৰ্ম কৰা নাই তুমি মোক মিছাকৈ নক'বা। তে মাতৃগৰাকীয়ে কৈছে তুমি চুৰ কৰাতকৈ ভয়ংকৰ জগৰ লগেহে আৰু কোনো এখন যদি দধি দুগ্ধ একো নাপায় তেওঁলোকৰ ঘৰত থকা ল'ৰা লৰিবিলাকক মাৰকিল কৰি আহে বোলে কোনো ঘৰে নাপায় দধি
সৱালকি লাহয়ে ভগৱন্তে কি কৰে ইঘৰলৈ যায় সিঘৰতো ঘমঘন্ত লগাই গৈ জগৰ লগাই সিঘৰটো লগাই কি কৰে বোলে ধূলিত লুতুৰ পুতুৰ কানাই ধূলিত লুতুৰ পুতুৰ ধূলিত লুতুৰ পুতুৰ আৰ ঘৰে তাৰ ঘৰে লগাই ধূলিত লুতুৰ পুতুৰ কানাই ধূলিত লুতুৰ পুতুৰ ধূলিত লুতুৰ পুতুৰ আৰ ঘৰে তাৰ ঘৰে লগাই ধূলিত লুতুৰ পুতুৰ কানাই ধূলিত লুতুৰ পুতুৰ ধূলিত লুতুৰ পুতুৰ আৰ ঘৰে তাৰ ঘৰে লগাই ধূলিত লুতুৰ পুতুৰ কানাই ধূলিত লুতুৰ পুতুৰ ধূলিত লুতুৰ পুতুৰ আৰ ঘৰে তাৰ ঘৰে লগাই আপোনালোকে জানে মহাপ্ৰভুৱে সমস্ত বৃন্দাবন ক্ষেত্ৰত গোপিনীসকলৰ গৃহত জগৰ লগায় এই গোপিনীবিলাকে কিমান সহ্য কৰিব এদিন গোপিনীবিলাক একত্ৰিত হ'ব গোপিনীবিলাক আহিলে ক'লৈ আহিলে বোলে হয়া 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 নন্দৰ ঘৰে বয়া নন্দৰ ঘৰে বয়া নন্দ কানাই জগৰ লগাই দি আহংগৈ বয়া হয়া 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 নন্দৰ ঘৰে বয়া নন্দৰ ঘৰে বয়া নন্দ কানাই জগৰ লগাই দি আহংগৈ বয়া নন্দ কানাই জগৰ লগাই দি আহংগৈ বয়া ঘৰে বয়া নন্দৰ ঘৰে বয়া নন্দ কানাই জগৰ লগাই দি আহংগৈ বয়া নন্দ কানাই জগৰ লগাই দি আহংগৈ বয়া হয়া 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 নন্দৰ ঘৰে বয়া নন্দৰ ঘৰে বয়া নন্দ কানাই জগৰ লগাই দি আহংগৈ বয়া নন্দ কানাই জগৰ লগাই দি আহংগৈ বয়া গোপিনীবিলাক আহিলে বৃন্দাবনৰ পৰা যশোদাৰ গৃহলৈ যশোদাই দেখিলে আজি দেখোন বৃন্দাবনৰ গোপিনীসকল জাক পাতি পাতি আহিছে কিয় বা গোপিনীসকলে আহি ক'লে সি মনৰ ক্ষোভ প্ৰকাশ কৰিলে বোলে জখুৱা জখুৱা ওৱাই জখুৱা কেনেকুৱা কৃষ্ণ তোৰ হয় হয় এই কাহিনী খীৰাওঁতে দামুৰি মেলিলে খঙে উঠি আহে মোৰ এতিয়া কোনোবা এগৰাকী গোপিনীয়ে কৈছে যে তোমাৰ ল'ৰাই কি কৰিছে জানানে গাখীৰ খীৰাবলৈকে নাপাওঁ পোৱালি দাম মেলি থৈ আহে ইদিনাও যায় গোৱালে কৰিয়ালৈ গোহালিলৈ মাকে পোৱালি একেলগে শুই থাকে এতিয়া কেনেধৰণে গাখীৰ খীৰাব তেনেকুৱাখিনি প্ৰভুৱে কয় কোনোবা এগৰাকী আকৌ কৈছে কি বোলে জখুৱা জখুৱা ওহাই জখুৱা কেনেকুৱা কৃষ্ণ তোৰ হয় হয় বোলে ভাণ্ডও ভাঙিলে দধি চুৰ কৰিলে ল'ৰাও মাৰিলে এতিয়া কোনোবা এখন কৈছে যে ভাণ্ডও ভাঙিলে দধি চুৰ কৰিলে মোৰ ল'ৰাও মাৰিলে গোপিনীবিলাকে নিজৰ নিজৰ সমস্তখিনি খুব প্ৰকাশ কৰিছে আই মাতৃগৰাকীৰ আগত আৰু কোনো এগৰাকীয়ে ক'লে ইগৰাকী গোপিনীয়ে ক'লে সিগৰাকী গোপিনীয়ে ক'লে অ' মোৰ জখুৱা মাই বোলে কিনো কচু খাইলি কিনো ল'ৰা পাইলি ঘৰে বান্ধি থবি যদু আই মাতৃগৰাকীয়ে ভাবিলে যে এই কথাই কথা নহয় কৃষ্ণকে হেঁকা দিব লাগিব কৃষ্ণক বন্ধন কৰিব আই মাতৃগৰাকীয়ে নাজানে
কেনেকৈ জানিব মহাপুৰুষ মাধৱদেৱে কৈছে আপোনালোকে জানে ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় হয় হয় ব্ৰহ্মাকে আদি কৰি ত্ৰিদশৰ দেৱতাই ঈশ্বৰৰ মায়া বুজি পোৱা নাই আইমাতৃ যশোদাই কেনেকৈ বুজি পাব যশোদাই কৃষ্ণক বন্ধন কৰিম বুলি ব্যৱস্থা কৰিলে বোলে এই মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম তোক এই মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম তোক আকৌ মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম তোক যশোদা সুন্দৰী মোহন কলিয়া কৃষ্ণক বান্ধু বুলি মোহন কলিয়া কৃষ্ণক বান্ধু বুলি মোহন কলিয়া কলিয়া নীলে জগত ধৰি মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম তোক আকৌ মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম তোক ৰাম ৰাম জগতৰ জৰিৰে বান্ধিলে যশোদাই জগতৰ জৰিৰে বান্ধিলে যশোদাই অ জগতৰ জৰিৰে বান্ধিলে যশোদাই জগতৰ জৰিৰে বান্ধিলে যশোদাই নাতিল জুৱাঙুল জৰি মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম তোক এ মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই ৰাম আই মাতৃগৰাকীয়ে কি কৰিলে বোলে জগতৰ জৰি যশোদা সুন্দৰী কৃষ্ণক বান্ধু বুলি আনিলে জগতৰ জৰি যিমান জৰি আছে সিমান সংগ্ৰহ কৰিলে নিজৰ ঘৰত থকা জৰিবিলাকতো আনিলে ইঘৰ গোপিনী পৰা ঘৰৰ পৰা আনিলে সিঘৰৰ পৰা আনিলে সমস্ত বৃন্দাবন ক্ষেত্ৰৰ জৰি তেওঁ সংগ্ৰহ কৰিলে বোলে জগতৰ জৰিয়ে বান্ধিলে যশোদাই নাতিল দুআঙুল জৰি এই দুআঙুল জৰিয়ে নাতিলে কিন্তু প্ৰভুৱে তেতিয়া ভাবিলে কৃষ্ণ পলাই যায় যশোদাই খেদি যায় কেশ আউল জাউল কৰি হয় হয় এতিয়া ভগৱন্তক সেই শিশু কৃষ্ণক ধৰি বুলি মাতৃগৰাকীয়ে খেদি ফুৰিছে এতিয়া প্ৰভুৱে তেতিয়া উপলব্ধি কৰিলে যে এনেধৰণে যদি মই মাতৃক যদি ধৰা নিদিওঁ মাতৃয়ে যদি মোক ধৰি যদি বন্ধন কৰিব নোৱাৰে তেতিয়াহ'লে আই মাতৃয়ে বৰ কষ্ট পাব সেইকাৰণে প্ৰভুৱে কি কৰিলে বোলে কৃষ্ণ পলাই যায় যশোদাই খেদি যায় কেশ আউল চাউল কৰি হয় হয় এই জগতৰ গোসাঁয়ে নিজে বান্ধ দিলে মাৱে দুখ পাব বুলি এ কৃষ্ণ কলিয়া তুমি বিনে গতি নাই কৃষ্ণ কলিয়া দিয়া চৰণ তলে ঠাই এ কৃষ্ণ কলিয়া তুমি বিনে গতি নাই কৃষ্ণ কলিয়া দিয়া চৰতলে আকৌ কৃষ্ণ কলিয়া তুমি বিনে গতি নাই কৃষ্ণ কলিয়া দিয়া চৰতলে জগতৰ হৰি মুকুন্দ মুৰাৰী জগতৰ হৰি মুকুন্দ মুৰাৰী তুমি বিনে গতি নাই কৃষ্ণ কলিয়া দিয়া চৰতলে নাই কৃষ্ণ কলিয়া দিয়া চৰতলে ঠাই আকৌ কৃষ্ণ কলিয়া তুমি বিনে গতি নাই কৃষ্ণ কলিয়া দিয়া চৰতলে